উদুলি মুদুলি পৰিৱেশ টংলাৰ হাবিগাঁওস্থিত ৰামচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰ প্ৰায় 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছিলে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবাৰ্ষিক উৎসৱ। এই উদযাপনত ৰাভা জনগোষ্ঠীৰ থলুৱা খাদ্য সম্ভাৰৰ পৰা সাহিত্য সংস্কৃতিৰ সমান্তৰালে ৰাভা জনগোষ্ঠীয় লোকে কেনেদৰে এখন গাঁও সমাজত কেনেদৰে বসবাস কৰে তাকে প্ৰতিফলিত কৰা হৈছিলে উদযাপনৰ জৰিয়তে। মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। আমি উদযাপনৰ এটা পৰিয়ালত আমি সোমাইছোঁ। এই প্ৰদৰ্শনী অনুষ্ঠানৰ জৰিয়তে এটা পৰিয়ালে ৰাভা পৰিয়ালে কেনেদৰে বসবাস কৰে এই উদযাপনৰ জৰিয়তে প্ৰদৰ্শনীৰ জৰিয়তে ইয়াতে উপস্থাপন কৰিছে। মোৰ সহযোগী আমাৰ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এটা এটাকৈ বিষয়বস্তু ৰাভা সমাজত প্ৰচলিত বা পূৰ্বতে ৰাভা ৰাইজে কেনেদৰে বসবাস কৰিছিলে, ক্ৰমান্বয়ে অতীত হৈ পৰা তাঁতশাল বা ঢেঁকীশাল, ধানৰ ভঁৰালকে ধৰি এটা এটা বিষয় ইয়াত উপস্থাপন কৰা হৈছে। আৰু এই সময়ছোৱাত উদযাপন সমিতিৰ কিছু লোক আছে, তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, ইয়াত যিহেতু ৰাভা জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি থলুৱা খাদ্য সম্ভাৰৰ পৰা প্ৰকৃততে ৰাভা লোকে কেনেধৰণে বসবাস কৰে এখন গাঁও সমাজত তাকে ইয়াত প্ৰতিফলিত কৰা হৈছে, কি ক'ব? হয়, নিখিল ৰাভা যি শতবৰ্ষীয় অনুষ্ঠান ওদালগুৰি জিলাৰ টংলা হাবিগাঁৱত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইতিমধ্যে চলি আছে। তো আমি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ৰাভাসকলৰ যি পৰম্পৰা, খাদ্য, কৃষ্টি, সংস্কৃতি, ভাষা আৰু আমাৰ পূৰ্বতে ৰাভাসকলে কেনেকুৱা ধৰণৰ বসবাস কৰিছিলে আমি প্ৰদৰ্শনীৰ জৰিয়তে উপস্থাপন কৰিব বিচাৰিছোঁ। এয়া আপোনালোকে দেখা পাইছে, ৰাভাসকলে যিহেতু পূজা পাতল কৰে, আমি গোসাঁই ঘৰ ইয়াত স্থাপন কৰিছোঁ আৰু আমি ভঁৰাল ঘৰ স্থাপন কৰিছোঁ, আমি গোহালি ঘৰ স্থাপন কৰিছোঁ, তাঁতশালৰ আমি ইয়াত প্ৰদৰ্শনী আমি ব্যৱস্থা কৰিছোঁ। আৰু ৰাভাসকলৰ যিখিনি নেকি পৰম্পৰা আটাইখিনি আমি ইয়াত এই অনুষ্ঠানৰ জৰিয়তে আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। যিহেতু বৃহৎভাৱে আপোনালোকে ইয়াতে কাৰ্যসূচীসমূহ চলাই নিছে, কিমানমান কোটি টকীয়া বাজেটেৰে আপোনালোকে নিৰ্ধাৰিত বাজেটেৰে এই অনুষ্ঠানখন চলাই গৈছে আৰু লগতে কিমানমান মাটি ইয়াতে সাঙুৰি লোৱা হৈছে উদযাপনত? হয়, বাজেট বহুত ব্যয়বহুলভাৱে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। 5 দিনীয়া কাৰ্যসূচীৰে যিহেতু অনুষ্ঠানটো কৰা হৈছে, প্ৰায় 1.5 কোটি টকা বাজেটেৰে ইয়াত অনুষ্ঠানটো কৰা হৈছে। আৰু এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমি ৰাভাসকলৰ যিখিনি নেকি সমস্যা, এই সমস্যাৰ আজি আমি ইয়াত উপস্থাপন বা বিশ্লেষণ কৰিছোঁ। আমি অসম চৰকাৰ, ভাৰত চৰকাৰক আমাৰ ৰাভাসকলৰ যি সমস্যা, যিখিনি আমাৰ সাংবিধানিক প্ৰাপ্য, এই আলোচনাৰ জৰিয়তে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি মেছেজ দিব বিচাৰিছোঁ। ৰাভাসকলৰ যি অমীমাংসিত সমস্যা, আপোনালোকে ইতিমধ্যে জানে, ৰাভা হাছং অট'নমাছ কাউন্সিলখনক আমি ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰাটো আমি ৰাভাসকলৰ প্ৰধান সমস্যা। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলত যিসকল ৰাভা মানুহ বাস কৰি আছে, এইসকলক আৰ্থ সামাজিক শৈক্ষিক দিশত আগবঢ়াই লৈ যোৱাৰ অৰ্থত আমি ৰাভা উন্নয়ন পৰিষদ আমি দাবী কৰিছোঁ। আৰু যিহেতু আমি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত বসবাস কৰা ৰাভাসকলে আমি ভাষাটো আমি হেৰুৱাইছোঁ। আমাৰ যদিও নিজস্ব ভাষা আছে, নিজস্ব কৃষ্টি সংস্কৃতি সাজপাৰ আছে, তথাপিও আমি এই অঞ্চলত বসবাস কৰা ৰাভাসকলে আমি ভাষাটো হেৰুৱাই পেলাইছোঁ। গতিকে আমি ভাষা উদ্ধাৰৰ কাৰণে, ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে আমি অসম চৰকাৰক আমি বাৰে বাৰে আমি অনুৰোধ কৰি আহিছোঁ, দাবী কৰি আহিছোঁ। ইতিমধ্যে অসম চৰকাৰে NEP 2020 অনুযায়ী ৰাভা ভাষা কোৱা অঞ্চলত ইতিমধ্যে ৰাভা ভাষাৰ মিডিয়াম তেওঁলোকে দিছে, যদিও আমি সেইটোৱে যথেষ্ট বুলি পেলাই আমি ভবা নাই। এই অঞ্চলতো যাতে নেকি মিডিয়াম নিদিলেও আমাক এটা ৰাভা ভাষাৰ বিষয় দি পেলাই আমাৰ ভাষাটো মানে উদ্ধাৰ কৰাত বা ভাষাটো প্ৰচলিত কৰাত অসম চৰকাৰে যাতে নেকি আমাক অকণমান চকু মুলি চাই এই অনুষ্ঠানৰ জৰিয়তে আমি দাবী জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছু লোক আছে ইয়াত, উদযাপন সমিতিৰ কিছু বিষয়ববীয়া আছে, তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু মুকলি সভা কাইলৈ অনুষ্ঠিত কৰা হ'ব, তাত কোন কোন বিশেষ ব্যক্তি উপস্থিত থাকিব? নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উপলক্ষে যি ইয়াত ওদালগুৰি জিলাৰ টংলাৰ হাবিগাঁৱত শ্ৰী শ্ৰী ৰামচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰত যি শতবৰ্ষ অনুষ্ঠান হৈ আছে, 5 দিনীয়া কাৰ্যসূচী, অহাকালি 30 জানুৱাৰী তাত মুকলি যিখন সভা, সেই মুকলি সভাত আমি অসমৰ মুখ্যমন্ত্ৰী
হেমন্ত বিশ্ব শৰ্মাক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু মেঘালয়ৰ মন্ত্ৰী তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে আমাৰ ইয়াত অনুষ্ঠানত আহিব। গতিকে আমাৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীও থাকিব। হয়, BTCৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ হাগ্ৰামা মহিলাৰী তেখেতেও আমাৰ ইয়াত আহিব অহাকালি অ'পেন ছেশ্যনত। গতিকে আমি তেখেতকো নিমন্ত্ৰণ কৰিছোঁ। অহাকালি আমাৰ ইয়াত প্ৰায় 1 লাখ মানুহ আমাৰ সমাগম হ'ব। গতিকে আৰু এগৰাকী লোক আছে, তেখেতৰ পৰা মই কিছু জানিবলৈ চেষ্টা কৰিম। দৈনিক ইয়াত কিমানমান লোক ইয়াতে সমাগম হৈছে আৰু ক'ৰ পৰা প্ৰতিনিধি আহি ইয়াতে সমাবেত হৈছে? নমস্কাৰ, মই নিখিল ৰাভা জাতীয় পৰিষদৰ ১৭ বৰ্ষত ইয়াত দৈনিক 20,000 পৰা 30,000 মানুহ ইয়াত সমাগম হৈছে আৰু ইয়াত আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰে ইয়াত ৰাভাসকল ইয়াত আহিছে আৰু অসমৰ বাহিৰত ভূটান, তাৰপিছত এইফালে আমাৰ ৱেষ্ট বেংগল, তাৰপিছত মেঘালয়, তেওঁলোকৰ পৰাও আমাৰ ইয়াত আহিছে। বৰ্তমান আমাৰ এইখিনি ইয়াত সমাগম হৈছে। বিশেষকৈ কি বিষয়বস্তু ইয়াত উপস্থাপন কৰা হৈছে? ইয়াত বিষয়বস্তু হিচাপে যিখিনি আমাৰ ৰাভাসকলৰ যিটো পৰম্পৰা সেইখিনি আমি ইয়াত দেখুৱাব চেষ্টা কৰা হৈছে আৰু ইয়াৰ বস্তুখিনি যাতে আমাৰ ৰাভাসকলৰ যিখিনি আমাৰ খাদ্যৰ পৰা সাহিত্য সংস্কৃতি, তাৰপিছত আমাৰ আচাৰ ব্যৱহাৰ, যে আপোনালোকে দেখিছে এইটো আমাৰ যিখন আমাৰ ৰাভাসকলৰ ঘৰ, ইয়াৰ ঘৰত গোটেইখিনি আমাৰ ইফালে আমাৰ যিটো আমাৰ পৰম্পৰা তাত চলি আছে, মন্দিৰ চলি আছে, আমাৰ